জুবিন দাই যে মেৰে ৰোজ কেতিয়াও ন্যায় নাপায় কথাষাৰ শুনি কেনেকুৱা লাগিলে সঁচাকৈ তেনেকুৱাই হ'বলৈ গৈ আছে যদি আপোনালোকে যদি এটা যদি প্ৰেছাৰ যদি নাৰাখে নহয় চৰকাৰখনৰ ওপৰত ন্যায় ব্যৱস্থা তেনেকুৱা জেলত থাকিব জেলতে কটাই দিব গোটেই জীৱনকাল সেইটো কিবা শাস্তি হ'ব নেকি আপোনালোকে কওকচোন সেইটোপাই কৈছোঁ আমাৰ অসমত যিকোনো এটা বস্তু ট্ৰেণ্ডিঙত চলে ঢৌত চলে এটা সময়ত যদি প্ৰথম অৱস্থাতে যদি আমি গোটেইখন একেলগে লাগিলো হয় আজি কিবা এটা হ'ল হয় আজি এতিয়া আকৌ নতুনকৈ এতিয়া শুনিবলৈ পাইছোঁ জুবিন ক্ষেত্ৰখনত আকৌ আৰম্ভ হৈছে কামৰ এতিয়া এটা মানুহৰ মাজত এটা ঢৌ আকৌ উঠিছে জুবিনদাৰ হকে গতিকে এইটো এটা বেষ্ট সময় এইটো সময়ত যদি আমি জুবিনদাৰ কাৰণে যদি সকলোৱে একতাভাৱে মাত দিওঁ নিশ্চয় কিবা এটা হ'ব বুলি মই আশা ৰাখিছোঁ গতিকে বন্ধুসকল পুনৰ ৰৈ নাথাকিব যি পাৰে যি কৰে এতিয়াই কৰক যাতে জুবিনদাই সোনকালে আমাক ন্যায়টো পাওঁ